আপোনালোকে যদি মহিলা উদ্যমিতা আঁচনিৰ কাৰণে আবেদন কৰিছিলে ফাইনালি বহুত অপেক্ষাৰ মূৰত আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ ডিস্ট্ৰিক্ট ওয়াইজ এখন লিষ্ট ওলালে আৰু এই লিষ্টত যোনসকল মহিলাৰ নাম আছে সেইসকল মহিলাৰ 1 এপ্ৰিলৰ পৰা মানে 1 এপ্ৰিলৰ পৰা আপোনালোকৰ এই 10,000 টকাটো আপোনালোকৰ বেংক একাউণ্টত পোৱা আৰম্ভ কৰিব বাকি কোনসকল মহিলা ৰিজেকশন হৈছে আপোনালোকে লিষ্টটো কেনেকৈ চাব নিজৰ নামটো আছে নে নাই এই সবিশেষ আপোনালোকে এই ভিডিঅ'ৰ হেকলগে জানিব পাৰিব সো ভিডিওটো পলম নকৰি ভিডিওটো যদি আপোনালোকে বা এইটো চেনেলত যদি আপোনালোকে পোন প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও আপোনালোকে অতি সোনকালে পাই যায় এটা কথা মন কৰিব যেহেতু বহুতে হয়তো ফেক ভিডিও বনাই আছে যে আপোনালোকৰ একাউণ্টত যদি কেৱাইসি নাথাকে তেনেহলে মহিলা উদ্যমিতা আঁচনি যোনসকল আত্মসহায়ক গোটৰ লগত জড়িত হৈছে হয় তেওঁলোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ কাৰণে তেওঁলোকে আবেদন কৰিছিলে যোনটো অসম চৰকাৰ ফালৰ পৰা কোৱা হৈছিলে যে প্ৰতি গৰাকী মহিলাক কি কৰা হ'ব 10,000 কৈ টকা তেওঁলোকক কিছু বিজনেছৰ ক্ষেত্ৰত বা কিবা পু পালন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বেংক একাউণ্টত 10,000 কৈ টকা দিয়া হ'ব কিন্তু বহুতে কৈ আছে যে আপোনালোকৰ একাউণ্টত যদি কেৱাইসি হৈ নাথাকে তেনেহলে কিন্তু আপোনালোকৰ বেংক একাউণ্টত টকা লাভ নকৰে সো আপোনালোকে এই টকাটো বেংকত নিদিয়ে চেকৰ জৰিয়তে আপোনালোকক ডিস্ট্ৰিক্ট ওয়াইজ এটা মিটিং পাতিব মিটিং পাতি কেনে আপোনালোকৰ এই চেকবোৰ ডিস্ট্ৰিবিউশন কৰিব যোনবোৰ আপোনালোকৰ সখী আছে সো এতিয়া জীৱিকা সখী আছে বাকি আপোনালোকৰ পহু সখী আছে এই যোনবোৰ সখী আছে এই সখীসকলক আপোনালোকৰ নিজ হাতে আপোনালোকৰ এই 10,000 টকাৰ চেকটো দিব বাকি যোনসকল মহিলাই আপোনালোকক সাকসেসফুল আপোনালোকৰ এপ্লিকেশনটো এপ্ৰুভ হৈছে সেইসকল মহিলাই পাব বাকি বহুত মহিলাই কিন্তু আপোনালোকৰ কি কয় এপ্লিকেশনটো ৰিজেক্ট হৈছে ৰিজেক্ট এই কাৰণে হৈছে যেহেতু ইয়াতে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া বান্ধি দিছিলে যে আপোনালোকৰ ঘৰত যদি কিছুমান মেম্বাৰ বা দুজনৰ ওপৰত যদি আপোনালোকৰ সন্তান আছে তেনেহলে কিন্তু আপোনালোকে মহিলা উদ্যমিতা আঁচনিৰ কাৰণে যোগ্য বুলি ধৰণ হ'ব সো এনে কিছুমান আপোনালোকৰ ক্ৰাইটেৰিয়া মানি দিছিলে বা বেংকৰ লেনদেন ভাল হ'ব লাগিব সো এনেকুৱা কিছুমান ক্ৰাইটেৰিয়া বান্ধি দিছিলে অসম চৰকাৰৰ ফালৰ পৰা আৰু এই ক্ৰাইটেৰিয়া যোনে ফুলফিল কৰিব পাৰিছে সেইসকল মহিলাৰ কিন্তু এই লিষ্টত নাম আছে হ'ব লাগে এতিয়া কেনেকৈ আপোনালোকৰ নিজৰ লিষ্টটো চাব পাৰে আপোনালোকক জনাম গুগলত যাই কিনে সাৰ্চ কৰিব লাগিব MMUA সো MMUA লিখাৰ পিছত যোনটো প্ৰথম যোনটো লিংক আহে এই লিংকত ক্লিক কৰিব সো লিংকত ক্লিক কৰিলে আপোনালোকৰ এনেকুৱা দেখা পাব সো এনেকা দেখা পোৱাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে যে ডিস্ট্ৰিক্ট ওয়াইজ লিষ্ট ইয়াতে কোনটো ডিস্ট্ৰিক্টত কিমান আপোনালোকৰ এপ্লিকেশন পৰিছিলে কিমান এপ্ৰুভ হৈছে আপোনালোকক ইয়াত জনাই আছো কালি ডিস্ট্ৰিক্টত কিমান আপোনালোকৰ এপ্লিকেশন সাবমিট হৈছিলে 33,691 টা বাকি আপোনালোকৰ ফ্ৰম এপ্ৰুভ হৈছে মাত্ৰ 30,533 টা বাকি আপোনালোকে এই যোনটো লিষ্ট চাব পাৰিছে যে ফ্ৰম ৰিজেক্টেড এই 3,158 টাৰ কি হৈছে ফ্ৰম ৰিজেক্ট হৈছে সো ফ্ৰম কিয় ৰিজেক্ট হৈছে হয়তো সকলোৱে অৱগত যেহেতু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে তেতিয়া কিন্তু আপোনালোকক কিছুমান ক্ৰাইটেৰিয়া বান্ধি দিছিলে সো এনেকৈ আপোনালোকে চাব পাৰিব নিজৰ ডিস্ট্ৰিক্ট যোনটো ডিস্ট্ৰিক্ট হয় যে কিমান ফৰ্ম সাবমিট হৈছিলে কিমান এপ্ৰুভ হৈছে কিমান ৰিজেক্ট হৈছে এনেকুৱা লিষ্ট আপোনালোকে চাব পাৰিব বাকি যদি আপোনালোকে ব্লক ওয়াইজ চাব বিচাৰে তেনেহলে এই যোনটো ওপৰত আপোনালোকে ব্লু কালাৰ শো হৈ আছে এই ব্লু কালাৰত আপোনালোকে ধুনীয়াকৈ কি কৰিব লাগিব ক্লিক কৰিব ব্লু কালাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ কি হৈছে ডিস্ট্ৰিক্ট নেম যোনটো আপোনালোকৰ ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকে কি কৰিব সিলেক্ট কৰিব মই মোৰ ডিস্ট্ৰিক্টটো ক্লিক কৰিলো সো ডিস্ট্ৰিক্টটো ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে আকৌ নিজৰ যোনটো ব্লক হয় ইয়াতে বৰ্মা বাক্সা তাৰ পিছত গোবৰদানা ব্লক শো হ'ব সো এই ব্লক ওয়াইজ আপোনালোকে চাব পাৰিছে যে গোবৰদানা যোনটো ব্লক হয় এই ব্লকত 30,985 টা কি হৈছে ফৰ্ম কালেক্ট কৰিছিলে মানে সাবমিট কৰিছিলে সেই ফৰ্ম সাবমিটৰ পৰা 22,973 টা ফৰ্ম মাত্ৰ এপ্ৰুভ হৈছে বাকি 8,012 টা কি হৈছে ফৰ্ম ৰিজেক্ট হৈছে সো এনেকৈ আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ ব্লক ওয়াইজ আপোনালোকৰ এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যোনটো আহিছিলে যোনটো ফৰ্ম আপোনালোকক দিয়াইছিলে যোনবোৰ মহিলাই কি কয় আত্মসহায়ক গোটৰ লগত জড়িত হৈছিলে বা তেওঁলোকে গছ ৰোপণ কৰিছিলে সেইসকল মহিলাক কি কৰা হ'ব অতি শীঘ্ৰে অহা মাহৰ 1 তাৰিখৰ পৰা আপোনালোকৰ কি হ'ব ডিস্ট্ৰিক্ট ওয়াইজ কি কৰা হ'ব মিটিং পাতিব আৰু মিটিং পাতি কেনে আপোনালোকৰ হাতে আপোনালোকৰ যোনবোৰ সখী আছে এতিয়া জীৱিকা সখী পহু সখী এই সখীসকলে কি কৰিব কৃষি সখী এই সখীসকলে আপোনালোকৰ গাঁৱত গৈ কেনে মিটিং কৰি আপোনালোকৰ হাতত 10,000 টকাৰ এটা কি কৰিব চেক প্ৰভাইড কৰিব সো এই চেকটো আপোনালোকে বেংকত যাই কেনে আপোনালোকে কি কৰিব লাগিব যাই কেনে পইচাটো লৈ ল'ব লাগিব বা কালেক্ট কৰিব লাগিব আপোনালোকৰ বেংক একাউণ্টত এই কাৰণে দিয়া নহয় কাৰণ বহুত মহিলাৰ বেংক একাউণ্ট হয়তো হোল্ড হৈ থাকে কেৱাইচিৰ কাৰণে কেৱাইচি নিদিয়ে সো সেইকাৰণে অসম চৰকাৰ ফালৰ পৰা কোৱা হৈছে যে এই পইচাটো আমি বেংকত নিদিওঁ আপোনালোকৰ হাতে দিম যাতে তেওঁলোকে এই 10,000 টকাটো অতি সোনকালে তেওঁলোকে লাভ কৰি কিবা এটা তেওঁলোকৰ বিজনেছ বা যিকোনো বস্তু এটা কি কৰিব পাৰে আৰম্ভ কৰিব পাৰে ইয়াৰে আৰু এটা আনাউন্সমেন্ট দিবলৈ খুজিছো যে আমাৰ এইটো চেনেলত ইতিমধ্যে 20,000 কে সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে এই 20,000 কে সাবস্ক্ৰাইব হোৱাৰ কাৰণে এইটো চেনেলত ধুনীয়াখন গিভাৱে এটা লঞ্চ কৰিম সো সেই গিভাৱে যদি আপোনালোকে পাৰ্টিসিপেট কৰিব বিচাৰে তেনেহলে এই চেনেলটো নিশ্চয় আপোনালোকে সাবস্ক্ৰাইব কৰিব বেল আইকনটো টিপি অল কৰিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও আপোনালোকে অতি সোনকালে পাই যায়